a few points on this special occasion. মাননীয় আমাৰ আলামিন ইছলামিক মডেল স্কুলৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ, জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, কৰ্মচাৰীবৃন্দ, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মই ইংৰাজী বুজি পাওঁ, কিন্তু ভালকৈ ক'ব নোৱাৰোঁ। বাট আই এম দ্য ফাদাৰ অফ ইংলিছ। মোৰ কমত দুজন ল'ৰা ইংৰাজী মিডিয়ামত পাছ কৰিছে এইখন বিদ্যালয়ৰ পৰা। যিয়ে নহওক, মই ইংৰাজী ক'ব নোৱাৰাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী, আৰু মই অসমীয়াত চুটি বক্তব্য ৰাখিম বুলি ভাবিছোঁ। আজি ৭৯তম স্বাধীনতা দিৱস। আজি ভাৰতবৰ্ষৰ চুকে কোণে, এনেকৈ যিবোৰ বাহিৰৰ ৰাষ্ট্ৰত আমাৰ অসমৰ মানুহবিলাকে বসবাস কৰে, তাতো আজি এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ব আৰু স্বাধীনতা দিৱস উদযাপন হ'ব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহাবে লালকিল্লাত ৭টা বজাত পতাকা উত্তোলন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী খানাপাৰাত আজি ৭টা বজাত পতাকা উত্তোলন কৰিছে। আমি আলামিন ইছলামিক মডেল স্কুলৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু কৰ্তৃপক্ষই আজি আমি এই ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। আপোনালোকে জানে যে ইষ্ট ইণ্ডিয়া কোম্পানী ১৬ শতিকাত ভাৰতবৰ্ষত আহি দিল্লীৰ সম্ৰাট জাহাংগীৰক অনুৰোধ কৰিলে যে আমি ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিম। সেইমতে জাহাংগীৰে, মোগল সম্ৰাট জাহাংগীৰে অনুমতি দিলে। তেওঁলোকে মাদ্ৰাজ, বম্বে, কেলকাতা ইত্যাদি তেওঁলোকে ঘাটি পাতি ল'লে। কালক্ৰমত তেওঁলোকে ১৭৫৭ চনত পলাচীৰ যুদ্ধ নৱাব চিৰাজদৌলাক যুদ্ধত পৰাজিত কৰি তেওঁক হত্যা কৰি ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতা দখল কৰিলে। এই আৰম্ভ হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী এটাৰ পাছত এটা অঞ্চল তেওঁলোকে ক্ষমতা দখল কৰিলে, আৰু পৰোক্ষভাৱে ব্ৰিটিছৰ ৰাণী এলিজাবেথে ভাৰতবৰ্ষৰ শাসন কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা আৰম্ভ কৰি দিলে। আমাৰ ভাৰতীয় সেই সময়ত ভাৰতবৰ্ষত বিভিন্ন সৰু সৰু ৰাজ্য আছিল, আৰু এই ৰজাবিলাকৰ মাজত মিলা প্ৰীতি নাছিল, যাৰ কাৰণে ব্ৰিটিছে অতি সহজতে আমাৰ এই দেশখন দখল কৰিছিল। ১৭৫৭ চনত পলাচীৰ যুদ্ধ নৱাব চিৰাজদৌলৰ লগত, এই পলাচীৰ যুদ্ধত মিৰ্জাফৰৰ ষড়যন্ত্ৰৰ কাৰণে নৱাব চিৰাজদৌলক হত্যা কৰি তেওঁলোকে এই ভাৰতবৰ্ষ দখল কৰিলে। ইয়াৰ ১০০ বছৰ পাছত ১৮৫৭ চনত চিপাহী বিদ্ৰোহ হয়। এই চিপাহী বিদ্ৰোহ উত্তৰ প্ৰদেশৰ ঝান্সী ৰাণী লক্ষ্মীবাই তেওঁৰ নেতৃত্বত হৈছিল, আৰু সেই সময়ত মোগলৰ শেষ সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ দিল্লীৰ লালকিল্লাত আছিল। তেওঁক ইংৰাজে আক্ৰমণ কৰি তেওঁক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি তেখেতক ৰেংগনলৈ লৈ গ'ল।
ৰেইনত বহু কষ্টৰ মাজত তেওঁ মৃত্যুবৰণ কৰিলে। এই যে স্বাধীনতাৰ যিটো সংগ্ৰাম, এটা হ'ল পলাচী যুদ্ধ, এটা চিপাহী বিদ্ৰোহ 1857 চনত, তাৰপাছত হৈছিল 1930 চনত আন্দোলন ধাম কাটি গৈছিল। তেতিয়া আন্দোলন যেতিয়া কমি গ'ল, তেতিয়া ভগত সিং, ৰাজগুৰু আৰু এজন লগতে তিনিজনে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত দিল্লীত তেওঁলোকে নিৰামিষ বম বুলি কয়, ব্ৰাছ কৰি দিয়ে। ব্ৰাছ কৰি দিয়াৰ পাছত আতংকৰ সৃষ্টি হ'ল। তেওঁলোকে পলোৱা নাছিল, তেওঁলোকে পলাই যাব পাৰিলেহেঁতেন পাৰ্লিয়ামেণ্টৰ পৰা, কিন্তু তেওঁলোকে পলাই যোৱা নাছিল। তেওঁলোকক ধৰিলে, এৰেষ্ট কৰি ভগত সিং, ৰাজগুৰু, সুখদেৱ এই তিনিজন বন্ধু এই নিৰামিষ বোমা বম্বিং কৰাত মানুহ নমৰে, ধোঁৱা হয়, শব্দ হয়। কি কাৰিকৰী বিভাগে কেনেকৈ সৃষ্টি বনাইছিল বোমাটো আচৰিত। তাৰপাছত আন্দোলনটো আগবাঢ়ি গ'ল, তেওঁলোকৰ ফাঁচি হ'ল 1930 চনত কোনো এটা তাৰিখত এই আন্দোলনটো আৰম্ভ হৈ গ'ল। তাৰপাছত আহিল 1942 চনত ভাৰত ত্যাগ আন্দোলন, ডু এণ্ড ডাই। মহাত্মা গান্ধীয়ে এই আন্দোলন আহ্বান কৰিলে, হয় মৰিম নহ'লে আমি দেশ স্বাধীন কৰিম। কুইট ইণ্ডিয়া শ্লোগান দিলে। শ্লোগান দি যাতে ইংৰাজ আমাৰ দেশ ত্যাগ কৰে, এই প্ৰচাৰবিলাক তেতিয়া তেওঁলোকে চলাইছিল। আৰু 1946 চনত নৌ বিদ্ৰোহ, এই বিদ্ৰোহবিলাকে আমাৰ স্বাধীনতা অনাৰ কাৰণে বিৰাট চেষ্টা লৈছিল আৰু সংগ্ৰাম কৰিছিল। বহু মানুহ মৃত্যুবৰণ কৰিছিল। তাৰ ভিতৰত মংগল সিং, ক্ষুদিৰাম, ভগত সিং ইত্যাদি বহু নেতা তেওঁলোকে মৃত্যুবৰণ কৰিলে। আমাৰ নেতৃবৃন্দক ব্ৰিটিছে ধৰি নি জেলত সোমাই থৈ দিলে। এই যে আন্দোলনবিলাক সংগঠিত হৈছিল স্বাধীনতাৰ কাৰণে, এই ভাৰতবৰ্ষৰ নাগৰিক, সেই সময়ত আমাৰ শিক্ষা দীক্ষা কম আছিল। মুষ্টিমেয় কিছুমান মানুহে আমাৰ নেতৃত্ব বহন কৰিছিল, যেনে জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল, মহাত্মা গান্ধী আৰু খান আব্দুল গফুৰ খান, মহাত্মা গান্ধী ইত্যাদি। তেওঁলোকে এই স্বাধীনতা আন্দোলন তীব্ৰতৰ কৰি তুলিছিল। তুলি লৈ আমি আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছোঁ। কিন্তু প্ৰশ্ন হয়, স্বাধীনতা আমি পালোঁ, স্বাধীনতাৰ ৰক্ষা কৰাৰ কাৰণে দুটা বস্তু লাগে। এটা হৈছে গণতন্ত্ৰ আৰু এটা হৈছে সংবিধান। এই দুটা বস্তু যদি নাথাকে তেতিয়াহ'লে স্বাধীনতাৰ কোনো তাৎপৰ্য নাই। স্বাধীন দেশ এখনৰ মানুহৰ গণতন্ত্ৰ লাগিব, আৰু সেই গণতন্ত্ৰটো কেনেকুৱা হ'ব, তাৰ পৰিকাঠামোবিলাক কেনে হ'ব, দেশখন কেনেকৈ চলাব, প্ৰশাসন বিভাগটো কেনেকুৱা হ'ব, শিক্ষা বিভাগটো কেনেকুৱা হ'ব, ৰাস্তা ঘাটবিলাক কেনেকুৱা হ'ব, এই যে পৰিকাঠামোবিলাক, এই পৰিকাঠামোবিলাক লিপিবদ্ধ কৰা হয়। আৰু সেই লিপিবদ্ধ কৰা কিতাপখনৰ নাম হ'ল সংবিধান। 1950 চনৰ 26 জানুৱাৰীত এই সংবিধানখন দেশৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ চলিহাই চহী কৰাৰ কাৰণে সিদিনাৰ পৰা কাৰ্যকৰী হৈছে। কিন্তু আমি এতিয়া উপলব্ধ কৰিছোঁ, তোমালোকেও শুনি থাকা, আজিকালি সংবাদ, বাতৰি কাগজ, টিভি, মোবাইল ইত্যাদিত হয়তো প্ৰচাৰ হৈ থাকে আমাৰ দেশৰ পৰিস্থিতি। আমাৰ দেশৰ পৰিস্থিতি যদি পৰ্যালোচনা কৰিব পৰা যায়, তেনেহ'লে আমাৰ স্বাধীনতা আছে নে নাই, আমাৰ গণতন্ত্ৰ আছে নে নাই, সংবিধান থাকিব না নাই। সংবিধানৰ ওপৰত এটা বিৰাট আক্ৰমণ চলিছে। সংবিধানটো পৰিৱৰ্তন কৰিব পাৰিলে স্বাধীনতা ব্যতিক্ৰম হ'ব,
গণতন্ত্ৰ ব্যতিক্ৰম হ'ব। এই যে পৰিৱেশটো সৃষ্টি হৈছে, এই পৰিৱেশৰ কাৰণে কিছুমান জাতিগোষ্ঠী খুব দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যেনেকৈ সংখ্যালঘুবিলাক আজিকালি আমাৰ যিটো ৰাজনৈতিক নেতাবিলাকৰ বক্তব্য, তেওঁলোকৰ যিবিলাক ভাষণ, এই ভাষণবিলাক শুনিলে আমাৰ গা শিয়ৰি উঠে যে আমি এতিয়া কোন পৰ্যায়ত গৈছোঁ। গতিকে এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। আমি সংবিধানখন ৰক্ষা কৰিব লাগিব আৰু গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। সংবিধান যদি আৰু গণতন্ত্ৰ যদি নাথাকে তেনেহ'লে স্বাধীনতা নাথাকে। গতিকে তিনিটা বস্তু ওতপ্ৰোতভাৱে জড়িত। এতিয়া আমাৰ দেশখন যেতিয়া স্বাধীন হৈছে, সেই সময়ত এটা ষড়যন্ত্ৰ চলিছিল, হিন্দু মুছলমানৰ মাজত ষড়যন্ত্ৰ। কি ষড়যন্ত্ৰত